আমি আজিৰ সমাজত দেখিবলৈ পাইছোঁ যে আমাৰ লক্ষ্য আৰু উদ্দেশ্য এইটোৱেই যে আমি ধৰ্মযাত্ৰা তীৰ্থযাত্ৰাবোৰ কৰিব লাগে আৰু তেনেকুৱা স্থানত গৈ আমাৰ ঈশ্বৰৰ প্ৰতি যিটো আমাৰ ভক্তি এই ভক্তিভাৱটো যাতে আমাৰ যুৱক চামৰ মাজত বা বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজত আহে যাৰ ফলত আমাৰ সমাজৰ উন্নয়ন হয় সমাজৰ ব্যৱস্থা ভাল হয় সেইকাৰণেই আমি এই তীৰ্থযাত্ৰা আৰম্ভ কৰিছোঁ আমি বিভিন্ন মঠ মন্দিৰত গৈ পূজা পাতল কৰি আমি 15দিনীয়া কাৰ্যসূচীৰে আমাৰ এই মানে যাত্ৰা আমি সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু আমি বিহালী সমষ্টিৰ বিভিন্ন গাঁৱৰ পৰা আহি একত্ৰিত হৈ আমি পীতাম্বৰ পীঠৰ পৰা এই যাত্ৰা সৰ্বপ্ৰথমতে আমি পীতাম্বৰ পীঠৰ পৰা আশীৰ্বাদ লৈ আৰু সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ লৈ আমি যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। কিমানজন যাব যাত্ৰাত? কিমানজন যাব? আমাৰ ইয়াৰ পৰা বৰ্তমান আমি 40জন যাবলৈ ওলাইছোঁ। হয়, প্ৰথমে বৰপেটা সত্ৰ, প্ৰথমতে বৰপেটা সত্ৰ, তাৰপিছত মধুপুৰ সত্ৰ, এনেকৈ গৈ আমি একেবাৰে শেষ গয়ালৈকে ৰাম মন্দিৰ গয়া সেয়াটো অলপ আগতে প্ৰকাশ কৰিলেই, গতিকে মই একেবাৰে শেষৰটো কৈছোঁ যে আমি গয়াতে আমাৰ যাত্ৰা সমাপ্ত কৰিম আৰু তাৰ পৰা আমি প্ৰত্যাৱৰ্তন কৰিম। হয়, আমি আজি এমাহ আগৰ পৰাই যা যোগাৰ কৰি আছিলোঁ। আমি তীৰ্থযাত্ৰাৰ বাবে মথুৰা, বৃন্দাবন, ৰাম মন্দিৰ আদি ঠাই আমি ভ্ৰমণৰ কাৰণে যি যা যোগাৰ কৰিছিলোঁ সেয়া সম্পূৰ্ণ হৈছে। ইতিমধ্যে আমি যাত্ৰা আৰম্ভও কৰিছোঁ। গতিকে আমাৰ এই যাত্ৰা যাতে সফলভাৱে সাফল্যমণ্ডিত হয় তাৰ বাবে আমি সকলোৰে সহযোগ বিচাৰিছোঁ তথা আমাৰ বিহালীবাসী তথা অসমবাসী ৰাইজৰ যি আশীৰ্বাদ সেয়া আমি ক্ষীৰত লৈ আজিৰ এই যাত্ৰা আমি আৰম্ভ কৰিলোঁ। কিমান দিনীয়া যাত্ৰা? এইটো 15 দিনীয়া যাত্ৰা হ'ব। ক'ৰ গাঁও আছে আপোনালোকৰ? আমাৰ গোটেই বিহালী অঞ্চলৰ আছে, বিহালীৰ যিমানখিনি ৰৌমাৰী, বটিয়ামাৰী, বৰাজুলি, তাৰপিছত আপোনাৰ বিহুমাৰী, তেনেকৈ ৰাইজ আছে, বৰ্মাজান, তেনেকুৱা বিভিন্ন অঞ্চলৰ পৰা আমি ৰাইজ ইয়াত একত্ৰিত হৈ আজিৰ এই যাত্ৰাত আগবাঢ়িছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।